এফএ আহমেদ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ নমিনেশ্যনৰ ক্ষেত্ৰত কলেজ কৰ্তৃপক্ষই পক্ষপাতিত্ব কৰা অভিযোগ ছাত্ৰ-ছাত্ৰীৰ নিৰ্বাচনৰ নামত দুৰ্নীতি নচলিব ন্যায় আমাক লাগিব উই ৱেন্ট জাষ্টিস মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ ময়মতালি নচলিব এৰি শ্লোগানেৰে ছাত্ৰ-ছাত্ৰীসকলে আজি মহাবিদ্যালয়ৰ চৌহদ উত্তাল কৰি তোলা পৰিলক্ষিত হয় আনহাতে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে ইতিমধ্যে অধ্যক্ষলৈ লিংডু কমিটিৰ নিৰ্দেশনা সঠিকভাৱে নামানি নিৰ্বাচন পৰিচালনা কৰিবলৈ লোৱাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰি আৰু এই নিৰ্বাচন বাতিলৰ দাবীৰে আবেদন দাখিল কৰে আমি ইয়াত সকলোৱে ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আমাৰ মহাবিদ্যালয়ৰ যিসকল কৰ্তৃপক্ষ আছে ইলেকশ্যন কমিটিৰ যিসকল কৰ্তৃপক্ষ আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ সকলোৰে বিৰুদ্ধে এখন প্ৰতিবাদ সাব্যস্ত কৰিছোঁ কাৰণটো হ'ল অহাকালি 17 তাৰিখত আমাৰ যিখন সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে সেই নিৰ্বাচনৰ প্ৰতি আমি কোনেও সন্তুষ্টি নহয় আৰু সেইটো আমি কোনেও নিবিচাৰোঁ কাৰণ ইয়াত ভালে সংখ্যক দুৰ্নীতি সোমাই আছে আৰু এই দুৰ্নীতি আমি কোনেও সমৰ্থন নকৰোঁ গতিকে আমাক ন্যায় লাগে আৰু এই যিটো দুৰ্নীতিৰ ৰাজনীতি সেইটো বন্ধ হ'ব লাগে